যিটো ল'ৰাই তোক মূৰ তুলি কথা ক'বলৈ সাহস নকৰিলে সেইটো ল'ৰাই আজি তোৰ আৰু মোৰ আগত তাৰ মনৰ খুব উজাৰি গ'ল তাই বৰমাৰৰ দৰে স্বামী নোহোৱা নহয় মানুহজন জীয়াই আছে যদি জেঠাই কিয় আইতা অকলে অকলে থাকে কুণাল এইবোৰ কথা তোক কিয় লাগে মই এইবোৰ কথা বুজি নাপাওঁ কাৰণেহে তোমাক সুধিছোঁ বাইদেউ ধৰি লওক আমি এইখন ঘৰৰ পৰা অলপ আঁতৰত থাকোঁ আমাৰ এখেতে যদি কেতিয়াবা হাতত কিবা এটা লৈ আপোনালোকৰ ঘৰলৈ আহিলেহেঁতেন তেতিয়াতো মল্লিকে বদনামী গাই দিলেহেঁতেন মঞ্জু ৰুচি সিদিনাখন মই দাদাক খুব গালি পাৰিলোঁ আচ্ছা তুমি মাইনাদাক গালি দিবও পৰা হৈ গ'লা থেংক গড পেহীয়ে যে তোমাৰ কথা নুশুনিলে বৰমাই কি ক'ব বৰমাইতো একো ক'ব নোৱাৰে কাৰণ মই বৰমাই শুনাকৈ দাদা গালি পৰা নাই কি লেখা মাৰি থাকো তোমাক কেতিয়া গালি দিছিলি কিয় সিদিনাখন যে ৰুচিহঁত তোমাৰ লগত ঘৰলৈ গৈছিলে এই তাৰে পিছদিনা তুমি মোক নামাতিলা বুলি মই তোমাক গালি পৰা নাই তোমাক নামাতি ভালেই হৈছে তুমি আহাহেঁতেন আমিতো কথা পাতিবলৈ চান্সেই নাপালোহেঁতেন ৰুচি ই এনে কথা সাগৰ নাম পোৱা নাই নহয় আচ্ছা কোনে দিলে এই নামটো আমাৰ বৰমা আইতাই দিছে আৰুনো কোনে দিব একদম ঠিক নাম দিছে আৰু আমাৰ মাইনাদাক চাগে নিমাতি কইনা নাম দিছে ই দিবতো বৰমা এনে দাদাৰ নামটোকে নুশুনে আৰু কিয় নুশুনিব দাদাই জানো আইতাক আজিলৈ মাত এষাৰ দি পাইছে মাইনাদা পেহী আৰু তোমাৰ আইতাহঁতৰ লগত ইমান বেয়া কিয় তোমালোকে তেওঁলোকক নামাতা কিয় ৰুচি এইবোৰ তেওঁলোকৰ ফেমিলি মেটাৰ তুমি কিয় সোমাইছা ৰ'বাচোন ৰ'বা সাগৰ মামা মইনাদাক ৰুচিৰ ৰিপ্লাইটো দিব দিয়াচোন মইনো কি উত্তৰ দিম মামাই দেখোন সকলোবোৰ কথা জানেই মাক আৰু মোক তেওঁলোকে বেয়া পায় অঁ কিন্তু বেছি দিনটো নিজৰ মানুহক বেয়া পাই থাকিবও নোৱাৰে ন কিন্তু আমাৰ বৰমা আইতাই দাদাক আৰু বৰমাক বহু বছৰ আগৰ পৰাই বেয়া পায় কুণাল সেইবোৰ তোমালোকৰ ফেমিলিৰ ভিতৰৰ প্ৰব্লেম আৰু এইবোৰ কথা তোমালোকে ইয়াত ডিছকাছ নকৰাই ভাল হ'ব নেকি আৰু ৰুচি ন পাপা এইবিলাক আমাৰ ফেমিলি মেটাৰ্ছ আমি নিউ জেনেৰেশ্যনটো ছল্ভ কৰিব লাগিব ন একদম ৰাইট কথা কৈছা ৰুচি আমাৰ আগৰ জেনেৰেশ্যনটোৱে যি কৰিলে এতিয়া আমাৰ জেনেৰেশ্যনটোৱে এইবোৰ কথা সকলো ঠিক কৰিব লাগিব যি কাৰণত বৰমাহঁতৰ ওচৰত আমাৰ ঘৰৰ মানুহ কোনো নাযায় যদি মই যাওঁ সেনেকেই দাদাও আমাৰ ঘৰলৈ আহিব লাগে নে কি কোৱা ৰুচি মায়ে নিবিচৰালৈকে মই তালৈ যাব নোৱাৰোঁ মাৰ কথা বাদ দিয়া না তোমাৰ মাৰ ট্ৰেডিশ্যনবোৰ ব্ৰেক কৰিব লাগিব ৰুচি কিছুমান ট্ৰেডিশ্যন ৰিফৰ্ম কৰিব লাগে সঁচা কিন্তু মাক দেউতাকক এৰি থৈ মানুহে একো পৰিৱৰ্তনৰ কথা ভাবিবই নালাগে মামা কিন্তু ইচ্ছা কৰিলে বৰমাও এইখন ঘৰলৈ আহিব পাৰে কুণাল ইচ্ছা কৰিলে মানুহে বহুত কিবা কিবি কৰিব পাৰে মইনাহঁতৰ আইতাক আৰু জেঠাইকে ইচ্ছা কৰা হ'লে তেওঁলোকৰ বহুত কিবা কিবি ভাল কৰিব পাৰিলেহেঁতেন মামা এই হেঁতেনবিলাক বাদ দিয়াচোন আহিব লগা দিনবিলাকত আমি কিবা এটা নতুন কৰিবই লাগিব খুৰীয়ে তেনেকৈ ক'লে আৰু তুমি শুনি গুচি আহিলা ভালকৈ দুষাৰমান দি আহিব নোৱাৰিলা ঘৰৰ মানুহখিনিৰ লগত কিনো আৰু তৰ্ক কৰি থাকিবি ঘৰৰ মানুহ তেওঁলোকে তোমাক ঘৰৰ মানুহ বুলি ভাবেনে মোকতো কোনেও ঘৰৰ মানুহ বুলি নাভাবে মইতো ভাবোঁ ন মা মোৰ কাৰণে আপোন মানুহ তুমি আৰু দেউতা দেউতাইতো আধা আধি মোক লোকৰ মানুহ বুলিয়েই ভবা হৈছে তোক আধাহে লোকৰ বুলি ভাবে মোকতো সম্পূৰ্ণকৈয়ে ভাবে দেউতাৰ আমাৰ প্ৰতি ইণ্টাৰেষ্ট নোহোৱা হোৱাৰ পৰাই বাহিৰা মানুহবিলাকৰ সাহস হৈছে আমাক যা তা কোৱাৰ মই গৈছিলোঁ মঞ্জুক তাইৰ নাতিনীয়েকৰ উদ্ভণ্ডালি কথা ক'বলৈ ভাবিছিলোঁ আইতাক যেতিয়া তাক অলপ শাসন কৰিব কিন্তু তাইহে মোক ওলোটাই কথা শুনোৱাই পঠাই দিয়ে মই সদায় কৈ থাকোঁ এই চববিলাক একেটা লবিৰ মানুহ চবৰ পৰা সাহস পাইছে কাৰণে সেই পিতকলি ল'ৰাটোৰ ইমান উদ্ভণ্ডালি হৈছে এইটো ল'ৰা ডাঙৰ হ'লে কি যে হ'ব এতিয়াই তাৰ চিন বাপেকৰ নিচিনাকৈ লোকৰ ডিঙিত ওলমি চলি যাব পাৰিম বুলি ভাবিছে দেউতাৰেতো অলপমান ঠিক হোৱা হ'লে সিহঁতক ভালকৈ শিক্ষা দিব পাৰিলোহেঁতেন দেউতাৰ কাৰণেই যত গণ্ডগোল দেউতা ঠিকে থকা হ'লে ইমান দিনে সিহঁতে ঘৰেৰে যাব লগা হ'লহেঁতেন মই যি বুজিছোঁ মা ৰুচি আৰু মামীৰ মাজত এটা জেনেৰেশ্যন গেপ আছে ইজনী সিজনীৰ লগত একদম মিলিব নোৱাৰে একেবাৰে পজিটিভ আৰু নিগেটিভ বৰ মনতো অনবৰতে কিবা কথা চলি থকাৰ নিচিনা লাগে আগতে মই গ'লেও
এনেকুৱা লাগে তেওঁ যেন কিবা কথাত বিৰক্ত হৈ আছে। তোমাক কিবা কয় নেকি? মোৰ লগততো কথা ঠিকেই পাতে, কিন্তু কথাবোৰত যেন কিবা প্ৰাণ নাথাকে। মামাৰ কিন্তু আচাৰ ব্যৱহাৰ বিৰাট ভাল। সাগৰদাৰ কথাই বেলেগ। তেওঁ মানুহজন আন মানুহতকৈ বহুত ওপৰত, চিন্তা চৰ্চাও বহুত বেলেগ। ৰুচিয়ে আমাৰ ঘৰৰ কথা কওঁতে মামাই ইমান ধুনীয়াকৈ বুজাই দিছে নহয়। ৰুচিয়ে আমাৰ ঘৰৰ কথা কি কয়নো? এই তুমি আৰু মই যে আমাৰ পুৰণা ঘৰলৈ নাযাওঁ, আইতাই তোমাক বেয়া পায়, সেইবোৰে আৰু। তাৰমানে সেইবোৰ কথা তাইও জানে? নাজানিবনে? এই আমাৰ কথা চহকীটোৰ পেটত কিবা কথা থাকিলেহে শুনিবলৈ মানুহ এটা পালেই হ'ল। এই ৰামায়ণ মহাভাৰত চব এফালৰ পৰা গাই যাব নহয়। কোননো? কোনালে? আৰু কোন হ'ব? ইমান কথা কয় লাজো নাপায়। সি ল'ৰাটো বয়সতকৈ অলপ বেছি মেচিয়ৰ্ড। এই তাৰ সকলো কথা অযুক্তিকৰ বুলি ক'ব নোৱাৰি, কিছুমান কথা একেবাৰে সত্য। ল'ৰাটো মনৰ পৰা বহুত পৰিষ্কাৰ। সি কথাবোৰ ইমান বেলেগ ধৰণে চাব পাৰে। হ'লেও কথা কিন্তু বেছি কয়। কথা কোৱাটো এটা আৰ্ট। আৰ্টত ৰং বেছি হ'লে তেল হৈ পৰে। মই বিৰত নৱেম্বৰ 8 তাৰিখে আপোনালোকৰ মাজলৈ আহি আছোঁ ধাৰাবাহিক অনুৰাগিনীৰ মাজে। চাৰি আপোনালোক কেৱল ৰঙ চাবলৈ নাপাহৰিব। অনুৰাগী কিবা যদি ছাবজেক্টত দিগদাৰ পাওঁ মোক কবি, মই টিউশ্যন দিয়াৰ ব্যৱস্থা কৰিম। মুঠতে তাৰ পঢ়াত ভাল হ'ব লাগিব। হৈছে আৰু এই ক্ৰিকেট কোৰ্চটোৰ কথা গম পাই জেঠাই তোমাৰ পৰা হিচাপ ল'ব ওলাল। এতিয়া যদি আকৌ টিউশ্যন লয় বুলি গম পাই জেঠাই কি খোজে ভগৱানেহে জানে। দেউতা আহিলা? তই কি কৰি আছিলি? পঢ়া শুনা ভালকৈ কৰিছ? অঁ পঢ়িয়ে আছিলোঁ, মই এইমাত্ৰহে উঠি আহিছোঁ। ভালকৈ পঢ়া শুনা কৰিবি, ভালকৈ পঢ়া শুনা কৰি তই এটা ভাল চাকৰি কৰিব লাগিব। অঁ দেউতা, মই যিমান পাৰোঁ নিজৰ ৰিজাল্টটো ভাল কৰিবলৈ চেষ্টা কৰিম। কিবা যদি ছাবজেক্টত দিগদাৰ পাওঁ মোক কবি, মই টিউশ্যন দিয়াৰ ব্যৱস্থা কৰিম। মুঠতে তাৰ পঢ়াত ভাল হ'ব লাগিব। হৈছে আৰু এই ক্ৰিকেট কোৰ্চটোৰ কথা গম পাই জেঠাই তোমাৰ পৰা হিচাপ ল'ব ওলাল। এতিয়া যদি আকৌ টিউশ্যন লয় বুলি গম পাই জেঠাই কি খোজে ভগৱানেহে জানে। সেইবোৰ কথাটো চিন্তা কৰি নাথাকিবি, তোৰ পঢ়াৰ কাৰণে যেনেকৈ নহওক মই ব্যৱস্থা কৰিম। পিছে দেউতা, এই তোমাক এটা কথা সুধিবলৈ আছিলে। কচোন। দেউতা, মইনাদা আৰু বৰমাটো আমাৰ ঘৰৰে মানুহ।
তেওঁলোক যে আমাৰ পৰা বেলেগকৈ থাকে, ইয়ালৈ কেতিয়াও নাহে, সেই কথাটো জানো ভাল হৈছে? ইয়ালৈ নহাটো তেওঁলোকৰ কথা। কিন্তু তেওঁলোকক জানো ইয়ালৈ আনিব নোৱাৰি? আমাৰ ঘৰত তেওঁলোকৰ বাবে ৰুমো আছে, সেই ৰুমটোত কোনো নাথাকে, অথচ তেওঁলোকক ইয়াতে থাকিবলৈ নিদিয়ে। তেওঁলোক তাত আছিল, কিন্তু থাকিব নোৱাৰিলে। আগৰ কথাবোৰ পাহৰি তেওঁলোকক ইয়ালৈ অনাৰ ব্যৱস্থা কৰিব নোৱাৰি নেকি দেউতা? কুণাল, তোক মই এই ঘৰুৱা কথাবোৰত মাত মাতিবলৈ মানা কৰিছিলোঁ। কিন্তু মা, বৰমা আৰু দাদাক ইয়ালৈ আনিলে কাৰ কি লোকচান? লোকচান হয়, কাৰোবাৰ লোকচান হোৱাৰ কাৰণে তেওঁলোকক ইয়াৰ পৰা উলিয়াই পঠিয়াইছিল। কিন্তু সেয়াটো বহু বছৰ আগৰ কথা। তোক মই মাত মাতিবলৈ মানা কৰিছোঁ, তই মাত নামাতিবি। তই পঢ়া ল'ৰা, পঢ়াত মন দে। হেৰা, তুমি তাক নুবুজোৱা কিয়? মায়ে ঠিকেই কৈছে, তই এই ঘৰুৱা কথাবোৰ বাদ দি পঢ়াত মন দে। তোমালোকে চাই থাকা, মই এদিন নহয় এদিন দাদা আৰু বৰমাক এইখন ঘৰলৈ ঘূৰাই আনিমেই। আৰু পুৰণা কথাবোৰ পাহৰি আমাৰ পৰিয়ালটো নতুনকৈ মই একগোট কৰিমেই। দাদা বহ। কালি একেবাৰে শেষেই কৰি থৈ আহিলোঁ আৰু। কি কৰিলি? চাকৰি? অঁ, সিদিনা মঞ্জুৱে কৈছিল তোৰ বোলে এইটো সপ্তাহে চাকৰিৰ শেষ সপ্তাহ। এটা দীঘলীয়া পৰিক্ৰমাৰ অন্ত পৰিল আৰু। ভালে হ'ল দে, আজৰি হ'লি। এতিয়াৰ পৰা ঘৰতে পেঞ্চন লৈ বহি থাকিব পাৰিবি। দাদা, পেঞ্চন লৈ ঘৰতে বহি থকাটো সঁচাকৈ আৰামৰ কথা নেকি? কালি ৰাতিটো মোৰ টোপনিয়ে নাহিল। চাকৰিত জইন কৰা দিনটোৰ পৰা কালি মোক শৰাই লাখুটি দি বিদায় দিয়ালৈকে গোটেই কথাবোৰ মোৰ মনত পৰি আছিল। এৰি অহা দিনবোৰৰ কথা মনত পৰিলে দুখ নালাগেনে দয়া? বৰ দুখ লাগেও। দেউতা ঢুকোৱাৰ পাছত তই যে কিমান কষ্ট কৰি মোক পঢ়া শুনা কৰালি। সেই কষ্টবিলাকৰ মাজতো এটা মাদকতা আছিল, কিবা এটা পোৱাৰ দুৰ্বাৰ আশা আছিল। কিন্তু এতিয়াৰ কষ্টবিলাকত আশাৰ ৰেঙনি নাই। তই বা মই এতিয়া একোটা আবেলিৰ বেলি, কুণাল হ'ল পুৱাৰ বেলি। মইনা নামৰ উঠি অহা বেলিটোৰ পৰা আমি বাৰু কিছু উত্তাপ আশা কৰিব নোৱাৰোঁনে? অহা 8 নৱেম্বৰৰ পৰা নিশা 8:30 বজাত ৰং চেনেলত আৰম্ভ হ'ব এখন নতুন ধাৰাবাহিক, যাৰ নাম হৈছে অনুৰাগী। গতিকে সকলোৱে মৰম আৰু আশীৰ্বাদ দিব বুলি আশা কৰোঁ। তই যদি ভাবিছ ৰিটায়াৰমেণ্টৰ পাছত এটা এক্সট্ৰা ইনকাম কৰাৰ কথা, তেতিয়াহ'লে তই এই কাম নকৰাই ভাল। নাই, মই মোৰ নিজৰ চখৰ কাৰণেহে কৰিম। বেয়া নহয়, কৰ। সেইখন ঘৰৰ মানুহে আমাক শত্ৰুক জ্ঞান কৰে। তাত থাকিলে মইনাই সদায় মূৰতল কৰি থাকিব লাগিব। কাৰ আগত মূৰতল কৰি জীয়াই থাকিব লাগিব? ককাৰ আগত নে মোৰ মাৰ বা দেউতাৰ আগত? তাৰ নিজৰ আইতাক আৰু জেঠাইকৰ আগত। ড্ৰয়িং ৰুমত 2জন বছৰ কি মিটিং চলিছে মা? 2জন বছ মানে? দেউতা আৰু খুৰা একেলগে বহি দেখোন কিবা আলোচনা কৰি আছে। কি বা প্লেনিং কৰিছে? দেউতাৰে কথা পাতে জানো? আমাৰ লগত নাপাতে, কিন্তু মানুহ চাই পাতে। খুৰা কালি ৰিটায়াৰ হৈছে। দেউতাক ফুচুলাই মেলি নিজৰ পুতেকৰ দৰে আমাৰ বিজনেছত সোমোৱাৰ ধান্দা মৰা নাইতো। নাই, মই বিজনেছ কৰিব নোৱাৰোঁ। চাকৰিৰ পৰা অৱসৰ লৈছোঁ। এতিয়া অলপ নিজৰ কথা চিন্তা কৰিম। নিজৰ চিন্তা মানে নিজৰ কিছুমান ভাল লগা কাম ভাবিছোঁ। অলপ বৈদিক কাজ কৰ্মক লৈ চিন্তা চৰ্চা কৰোঁ নেকি। মানে বৈদিক কৰ্মৰ লগত জড়িত হৈ থাকিলে নীতি নিয়মৰ মাজেৰে নিজক কণ্ট্ৰল কৰি ৰখাও হ'ব আৰু মনটোও পবিত্ৰ হৈ থাকিব আৰু মানুহৰো উপকাৰ হ'ব। কিন্তু এটা কথা, তই যদি ভাবিছ ৰিটায়াৰমেণ্টৰ পাছত এটা এক্সট্ৰা ইনকাম কৰাৰ কথা, তেতিয়াহ'লে তই এই কাম নকৰাই ভাল।
নাই নাই, মই মোৰ নিজৰ চখৰ কাৰণেহে কৰিম। বেয়া নহয়, কৰ। কামটো কৰিব লৈছোঁ যদিও অলপ ভয়ো লাগি আছে। সৰু সুৰা কাম বুলি আমাৰ ঘৰৰ কোনোবাই আকৌ হুলস্থুলচ নলগায়তো। তই যাচোন, মইনাৰ লগতে নাথাকগৈ কিয়? মই বনোৱাৰ সময়ত এনেকৈ লাগি থাকিলে কিবা খেলি মেলি লাগি যায়। অ' বৰমা, এই তোমাৰ বনোৱা বস্তুবোৰৰ পৰা ইমান ধুনীয়া গোন্ধাই নহয়, আঁতৰলৈ যাবই মন নাযায়। ৰান্ধনীক উচতাই তই খাবলৈ আহিছ? এই তোমাকনো উচতাম কিয়? তোমাক নুচুতালেও তুমি মোক খাবলৈ দিবাই। তোক মাৰে খাবলৈ নিদিয়ে নেকি? অ' দিয়ে, কিন্তু মায়ে খানা নবনায় নহয়, এই আইতাহে খানা বনায়। খুৰীৰ হাতৰ বনোৱাবোৰ যে বৰ সোৱাদ হয়। আগতে কেতিয়াবা অমিতা দি পাৰ মাংস বনাইছিল, এতিয়াও জিভাত লাগি আছে। তুমিতো এতিয়া মাছ মাংস নোখোৱাই ন বৰমা? তোমাৰ কাৰণে মইনা দাদাও খাব নাপায়। মই মচুৱা খাব নাপায়। মইনাক কেতিয়াবা কওঁ তই মন গ'লে আনিবি, বেলেগে কেৰাহী এটা আনি বনাই দিম, কিন্তু সি নাখায়। তোমাক এৰিনো দাদাই কিয় খাব বৰমা? মোৰ কাৰণে ল'ৰাটোৱে বহু কথাই এৰি চলিব লগা হৈছে। নিজৰ চখবিলাকো সি মোৰ কাৰণে পাহৰি যাব নেকি? মাকবিলাকে ল'ৰা ছোৱালীৰ কাৰণে চব বাদ দিব লাগে, আমাৰ আকৌ ওলোটা। মাকৰ কাৰণেহে পুতেকে চব বাদ দিছে। তোমালোকে এদিনো আমাৰ ঘৰলৈ কিয় নোযোৱা বাৰু? তোমালোক জানো আমাৰ তাতে থাকিব নোৱাৰা বৰমা? তই টেষ্ট কৰিব পৰা হৈছে? সেইবোৰ বাদ দিয়া না, তুমি মোৰ প্ৰশ্নৰ উত্তৰ দিয়া। কি উত্তৰ দিব লাগে? তোমালোক জানো আমাৰ ঘৰতে থাকিব নোৱাৰা বৰমা? নোৱাৰো। কিয় নোৱাৰা? কাৰণ সেইখন ঘৰৰ মানুহে আমাক শত্ৰুক জ্ঞান কৰে। তাত থাকিলে মইনাই সদায় মূৰতল কৰি থাকিব লাগিব। কাৰ আগত মূৰতল কৰি জীয়াই থাকিব লাগিব? ককাৰ আগত নে মোৰ মাৰ বা দেউতাৰ আগত? তাৰ নিজৰ আইতাক আৰু জেঠাইকৰ আগত। মোকতো কেতিয়াও মূৰ উঠাই চলিবই নিদিলে, তাকো নানা অপবাদেৰে কঁকাল বেকা কৰি দিব। সেইখন ঘৰততো ময়ো থাকোঁ, মোৰ দেখোন আজিলৈ কোনো কঁকাল বেকা কৰিব পৰা নাই। তোৰ কথা বেলেগ, তোৰ দেউতাৰো আছে। মইনাৰতো দেউতাক নাই। তাৰ দেউতাকৰ মৃত্যুৰ কাৰণে জকৰীয়া কৰি থাকে অকল মোক।
ॐ